হ'ব দে, এটা কথা কিমান বকি থাকা আৰু তই। বকি থকা নহয়, ভাল কাম এটাত লাগ তই। আগত কথা বেলেগ আছিল, এতিয়া তোৰ এটা পুতেৰে আছে। দে হ'ব দে, তই যে কৈ আছা ফটকে কাম এটা মই ক'ত পাওঁ কচোন তই। তোকে ঘৰত বহি থাকলি তই কাম পাবি নেকি হা? দে দেউতা, তই দেখোন একো কাম চাম নকৰা হে। সদায় সদায় তোৰ পকেটত যিদিনাখনে পইচা চাওঁ সেই 5 টকা 2 টকা মাখাহে পাওঁ দেখোন। হয় না, দে চাই থাক, আজিয়ে কাম বিচাৰি আছো মই। তই কেনে বাবুয়ে লাভ দিলাক না তোক? হ'ব দে, নিজৰ পুতেকেহে কৈছি। যা ভাল কাম বিচাৰিবি আৰু আহোঁতে মোৰ কাৰণে অৰিঅ বিস্কুট লৈ আনিবি। হ'ব দে, আনিম দে। নাই ঘণ্টা এনেকে নহব, আজি এটা ভাল কাম বিচাৰিব যাব লাগিব। সঁচাকে মাই ঠিক কথাই কৈছে, আগৰ কথা বেলেগ আছিল, কিন্তু এতিয়া কমচে কম বাবুৰ কাৰণে ভাল কাম এটা কৰিব লাগিব মই। সিয়ে মোক লাভ দিলা পকেটত 5 টকা 2 টকা লৈ ঘূৰি থাকো বুলি। নাই নহব, আজি যেনেকে হলেও ভাল কাম এটা বিচাৰিব লাগিব। আৰু বাবু এনেকে অলপ দেউতাৰক লাভ দিবি, গম পাইছা না? বাবু মই একো লাভ দিয়া নাই, সঁচাকে কৈছো। সদায় সদায় 5 টকা 2 টকা মাখা লৈ ঘূৰি থাকে। কাম নকৰলি সেনে অৱস্থাই হব। আৰু বাবু আজি তোক স্কুলত এডমিশ্যনটো লগাই দি আহো। দে হ'ব দে যো। আৰু আবু যাওঁতে কিন্তু মোক চিপছ খুৱাব লাগিব। এই বাবু অনবৰত এইগিলাখান খাই থকা ভাল নহয়, গম পাইছা না তই? সেইগিলা নাজনো, মোক খুৱাবই লাগিব। দে হ'ব দে, যচোন। যো। ছাৰ, চিকিউৰিটি গাৰ্ডৰ কাম বিচাৰি ফেলে ল'ৰা এটা আহিছিল। আচ্ছা বাৰু মাতি দিছোন। ঠিক আছে ছাৰ। চিকিউৰিটি গাৰ্ডতো কি ল'ৰা ল'ম, কুকুৰ হাতে ভালকে 2 দিন কাম কৰবা নৰে। এটা যদি জীৱনটোত ভাল ল'ৰা পালো হয় চিকিউৰিটি গাৰ্ডৰ কাৰণে। ছাৰ নমস্কাৰ। বাকী তোৰ নামটো? মোৰ নাম জালা তালুকদাৰ। পাপ্পা ঐ, সাংঘাতিক নাম দেখোনে তোৰ। নাই নামটোৱে সাংঘাতিক, এনে মানুহটো মই বিৰাট ঠাণ্ডা। আচ্ছা বাৰু, ঘৰ ক'ত তোৰ? মোৰ ঘৰ বেছি দূৰত নহয়, নিংনিপাৰাত। আচ্ছা, বাকী আগতে চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলি না তই? কৰিছিলো, জাপানত 10 বছৰ কৰিছো। কিন্তু যেতিয়া কৰোণা বেমাৰটো আহিলা তেতিয়া জাপানৰ পৰা গুচি আহিলো আৰু। পাপ্পা ঐ, জাপানত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিছিলি তই? হয় ছাৰ। দে ঠিকে আছে দে, জাপানতো বাদ দি অসমৰ ক'ত ক'ত কৰছা? নাই, অসমত প্ৰথমবাৰ কৰিব আলছো। ছাৰ দৰমহাটো 40-50 হাজাৰ টকা মান দিবা পাৰিব না? তই কোৰ কি কথা কবা আহিছা তই? চিকিউৰিটি গাৰ্ডৰ চাকৰিত তাক 40-50 হাজাৰ টকা দৰমহা লাগে। আমি নিজে মালিকটো হৈ পেলাই 40-50 হাজাৰ টকা নাপাও। আৰু শুন, তই আগতে জাপানত কৰছা ক'বাত কৰছা সেইটো তোৰ কথা, কিন্তু তোৰ যিহেতু অসমত কৰা একো এক্সপেৰিয়েন্স নাই, ধৰি তোক দৰমহাটো বেছি দিবা নৰিম। দৰমহা তোক 8,000 টকা দিবা পাৰিম। ছাৰ দৰমহা 8,000 দিলে কেনেকে হ'ব হে? নাই, তই যদি অসমত ক'বাত কৰা প্ৰমাণ দিবা পাৰলি হয় তেতিয়াহ'লে দিলো হয় বেছিকে। সেইকাৰণে তোক 8,000তকে বেছি দিবা নৰিম দে। হ'ব দিয়ক ছাৰ, 2,000 টকা এটা বাঢ়ে দিয়ক। নাই নহ'ব, যদি কৰবা পাৰা। বাদ দি ঘণ্টা 8,000তে কৰো দে। কি হ'ল, কৰবি না নাই? দিয়ক, আৰু আপুনি যদি বাঢ়ে নেদে হ'ব দিয়ক, 8,000 টকাতে কৰিম। দে হ'ব দে। চুৰেন, চিকিউৰিটি ড্ৰেছযোৰা আৰু জোতাযোৰ সিয়াক দি ভালকে ধুই মেলি পিন্ধবা পাৰব। ঠিক আছে ছাৰ। শুন জালা, ডিউটিত কিন্তু একদম পালা মাৰবা নৰা। ডিউটিটো কেইটাৰ পৰা হ'ব? আজিৰ পৰা কৰিব লাগিব না? আজিৰ পৰাই কৰবা লাগব। বাকী দৰমহাটো যিহেতু 8,000, ডিউটিৰ টাইমটো 8 ঘণ্টাই হ'ব না? ওই পাগলা হৈছে নেকি? 8 ঘণ্টা ডিউটি, তাতে আৰু তোৰ একো এক্সপেৰিয়েন্সে নাই আগত কৰা। এক্সপেৰিয়েন্স থাকলে বেলেগ কথা আছে। পিছে কেই ঘণ্টা কৰিব লাগিব? গোটেই দিনটোত তই 18 ঘণ্টা ডিউটি দিবা লাগব। 18 ঘণ্টা? তোৰ ডিউটিৰ টাইম হ'ব 18 ঘণ্টা আৰু দৰমহা 8,000। তই মোক চিকিউৰিটি গাৰ্ডৰ কাম দিবা ওলছা না মাৰবা খুজছা? দিনটোত যদি 18 ঘণ্টা মই ডিউটিয়ে কৰিব লাগে, মই শুম কিটা? বাকী 6 ঘণ্টা থাকব নহয়, 6 ঘণ্টাটো শুবি। চালা ঘণ্টেশ্বৰ বুঢ়া, তাতছে নকৰোৱে তোৰ চিকিউৰিটি গাৰ্ডৰ কাম মই। 18 ঘণ্টা ডিউটি দিবা লাগে, তই পাৰবি নেকি বুঢ়া? ঐ অভদ্ৰ, তই কাক কথা কৈছা এনকে? কৈছো দামৰা বুঢ়া, তোক কৈছো। চালা 18 ঘণ্টাত 8,000 টকা দৰমহা দিবা আহা তই? মই দিম তোক 8,000 টকা। আমাৰ ঘৰত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰবি, তোক মই দিম 8,000 টকা। তোক মাল লাগে নেকি হা? তাক মাৰা হে দামৰা। এৰি দিছে না গলৰ পৰা। চালা মোক চিনি পা নাই, মই জ্বালা হয়, জ্বালা। নকৰো তহঁতৰ ঘণ্টা চিকিউৰিটি গাৰ্ডৰ চাকৰি। তাক এৰি দিছে না? তোৰ নিচিনা ল'ৰা আমাক এনেও নালাগে চিকিউৰিটি গাৰ্ডত। বাদ দিয়ে ঘণ্টেশ্বৰ বুঢ়া, মই কৰবাও লাগব না। চালা 18 ঘণ্টা ডিউটি দিবা আহে মোক, বাদ দি নকৰো চাকৰি। ছাৰ এইটো কি বস্তু আহিছিল হে? তাকেইতো ক'ৰ পৰা আহি মৰছি, ইয়াক আৰু চিকিউৰিটি গাৰ্ডত ৰাখলি চেছে কৰবই। বোলে জাপানত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰছি। এই বুলি ছাৰ কথা এটা কওঁ, বেয়া নাপাব? কি কথা কচোন? এই বুলি 18 ঘণ্টা আৰু মানুহ ডিউটি কৰিব নৰে দিয়ক। তাৰ আগত কৰা এক্সপেৰিয়েন্সে নাই। বুলি ছাৰ 18 ঘণ্টা ডিউটি দিলে আৰু সেইটো মানুহ হৈ থাকব না। হ'ব, তই মোক কথাই ক'ব নালাগে। মই কথাটো ক'লো আৰু বেয়া নাপাব। ইমান জোৰকে গলত টিপা মাৰি ধৰিছে কুকুৰটোই। তই কি চাই আছিলি? তই বহবা নৰলি? নাই, তাৰ হাতত জোৰ আছে। নেক্সট টাইম কিন্তু এনে মূৰ্তি ল'ৰাক নামাতবি দেই। ছাৰ মই কি জানো হে, সি যে হেনে। হ'ব দে, থ। জমে দিছা ভাই তই। 18 ঘণ্টা ডিউটিৰ চাকৰি দিছি তোক। নকবি ঘণ্টা, মাথা নষ্ট হৈ গৈছে মোৰ। কি যে হ'ব তোৰ লগত। হ'ব দে, ইমান ফূৰ্তি পাবা নাংগে গোটেই তই। হয় দে জালা, কথাটো শুনি মোৰো হাঁহি উঠছি। তহঁতেতো হাঁহিবিয়ে দেচোন, হাঁহা দিন যিহেতু তহঁতৰ। মোৰ ঠাইত তহঁতে হলি গম পালি হয়। কিন্তু আমাক চা, মাহত মাত্ৰ 1 দিন বা 2 দিনহে যাওঁ চাকৰিত, কিন্তু দৰমহা পকেটত 50,000ৰ ওপৰত সোমাই। সেইকাৰণে সময়ত ভালকে পঢ়বা লাগছিল, নহলে আজি এদিন নাহিলা হয় তোৰ। হ'ব দে, আৰু সিগলা পাঠ পঢ়বা নাংগে তই। ধৰি তই আজি 18 ঘণ্টাৰ চাকৰি বিচাৰি যাব লগা হৈছে। এতিয়া আমাৰ কথাই বেলেগ না, কাৰণ চৰকাৰী চাকৰি আছে না মোৰ। তহঁতৰ আৰু উপায় নাই, যা সিগলাখানে কৰবা লাগব। চাহ দে তাওলা, মাথা নষ্ট নকৰবি কিন্তু, এনে মাথা গৰম উঠি আছে। যিটো সঁচা সেইটোহে কৈছো। এতে আহাই ভুল হ'ল মোৰ।
অলপ বোলো মাথাটো ঠাণ্ডা কৰো। হ'ব দে ব চেৰাপটান। হ'ব নাখং তহঁতে খাই থাক। আজি মুঠতে যেনকে হলেও কাম এটা ওলাবাই লাগব ভাল চাই। মুঠতে চবকে দেখেহে এৰিম মই। এই টাওলা তই তাক ঠাট্টা কৰিব নালগিছিল গম পাইছে না। বাদ দিয়ে ঘন্টা আমার কথাই বেলেগ কারণ মই রমেন কলিতা হয় কাউর এদের সম্মানীয় ব্যক্তি 17 ঘন্টা চাকরি করবা যায় কি কই হে বাবাজী সঁচাকে কৈ আছে না আপুনি তালা মূৰ্খ তোক এই বাবাজী কি মিছা কথা কব নেকি তোৰ চকুত মই দেখা পাই আছো তোৰ ভৱিষ্যত বহুত ভাল হব কেৱল তই কাম এটা কৰবা লাগব কি কাম কৰবা লাগব হে বাবাজী কওকচোন তোৰ ঘৰত গৰু ছাগল তাগল আছে না গৰু ছাগলটো নাই মোৰ ঘৰত মুঠতে ঘৰত কিবা পোহা বস্তু আছে না নাই তোৰ সেইটো ক আছে কেইটামান মুৰ্গী আছে মুৰ্গীয়ে পুহিছো কণী পাৰে গোটেই সদায় পাৰে ঘৰত নাখাওঁ দোকানতে বেছি দিওঁ আচ্ছা বাৰু ঠিক আছে কিন্তু কণী পাৰা মুৰ্গী হলি নহব পুৰা ভাল চেহেৰা থকা মকমৈকা ডেকৰা মুৰ্গী হ'ব লাগব আছে পুৰা মকমৈকা ডেকৰা মুৰ্গী এটা আছে বিৰাট বয়স হৈছে বুঢ়াই হৈছে ঠিক আছে বাৰু তই সদায় ৰাতিপুৱা উঠি ফেলে ডেকৰা মুৰ্গীটোৰ পুৱাই পকাৰ খান ধুৱে দিবি আৰু ধুৱে দি ফেলে তাৰ পৰা এটা আশীৰ্বাদ লবি ভৰি দুখানত ধৰি মুৰ্গীৰ পকাৰ ধুৱে দিব লাগব তাৰ পিছত চাবি তোৰ কি বঢ়িয়া অৱস্থা হৈ যাব তোৰ এই দোকানত মালে মাল আনবা পাৰিবি তোৰ দোকানত যোনী যি বিচাৰে চব পোৱা হ'ব নকৈছা তোৰ দোকানত মাল ভৰবা পইচাই নহয়ছি কৈছো বাবাজী তই কেৱল কালি ৰাতিপুৱাৰ পৰা কামটো কৰাত লাগি যা তাই থাকবি তোৰ বহুত ভাল দিন আহি আছে কি মুখ মেলি আছা দেখোন পাৰিবি না নৰা পাৰাততো পাৰিম বাৰু কিন্তু কথাটোহে অলপ বেলেগ ধৰণৰ লাগিল এইগিলা বেলেগ ধৰণৰ বাদ দি মুঠতে কামটো কালিৰ পৰাই কৰি যা আৰু তাৰ পিছত চাবি বহুত ধন্যবাদ বাবাজী হ'ব দে এতিয়া কিবা এটা মোক দক্ষিণা হিচাপে দি একদম মনৰ পৰা দিবি 10 টকাই দিয়া বা 20 টকা সেইটো তোৰ কথা 10 টকা 20 টকা নহয় বাবাজী আপোনাক মই 100 টকাই দিম যি দিয়া মই যাই থাকো আৰু নে বাবাজী আপুনি ক'ত থাকে বাৰু থাকা কোনো ঠিকনা নাই য'তে মন যায় তাতে থাকো অকল মই কোৱা কথাখিনি সদায় পালন কৰি যাবি তাৰ পিছত তোৰ জীৱনত কেৱল সুখে থাকব বহুত ধন্যবাদ বাবাজী অ কমলাদা কি কৰি আছে আৰু এইটো কোন তোৰ আতেৰে নেকি এই আটা নহয় এইটো বাবাজী হয় বাবাজী তই যদি জীৱনটোত কিবা সমস্যাত ভুগি আছা চব ঠিক হৈ যাব তোৰ ভৱিষ্যত কেনে হ'ব সেইগিলা চব কৈ দিব কিনো কয় পিছে ময়ো সুধো ৰ দে সুধ বাবাজী মোৰো কিবা কিবি চাই দিব পাৰিব নেকি নে আপুনি কোৱা বালক তুমি কি সমস্যাত ভুগি আছা সমস্যা মানে বাবাজী ডাঙৰ সমস্যাই মানে বিয়াও পাতলো এটা সন্তান ল'ৰাও আছে কিন্তু লগত এটা কামহে নাই আপুনিয়ে কওকচোন এনেকে চলবা পাৰি না আচ্ছা বাৰু কিন্তু তোৰতো এইটো সমস্যা হবা নালগিছিল তইতো কিতাবা এজন ডাঙৰ সাহিত্যিক হবা লাগছিল সাহিত্যিক হবা লাগছিল তোৰ চকু চাই মই গম পাইছো তাক লেগি তই লিখা কিতাপ স্কুলত চলি পঢ়ি থাকবা লাগছিল এটা কাম কৰ সাহিত্যৰ ওপৰত চৰ্চা কৰা আৰম্ভ কৰি দিয়া আজিৰ পৰাই তই এজন বহুত ডাঙৰ সাহিত্যিক হব পাৰবি তাৰ পিছত আৰু তোৰ টেনচন নাই যা এনকে আৰু কাম বিচাৰি ফুৰবা নাংগে তই তো বাবাজী মই পাৰিম না নৰবি তই এজন ভাল ডাঙৰ সাহিত্যিক হবা পাৰবি তই কেৱল আজিৰ পৰা চৰ্চা আৰম্ভ কৰি দি তাৰ পিছত আৰু তোৰ টকাৰ অভাৱ নাথকে যা বহুত ধন্যবাদ বাবাজী মই কেতিয়াও গমে পোৱা নাছিলো মই যে এজন সাহিত্যিকৰ মাথাৰ মানুহ যা মোৰ আশীৰ্বাদ আছে বহুত জলদি তই এজন ডাঙৰ সাহিত্যিক হিচাপে পৰিচিত হবি আজিৰ পৰাই গল্প কবিতা লিখা আৰম্ভ কৰি দি ঠিক আছে বাবাজী ঠিক আছে কমলা দা এতিয়া মই গৈ থাকো কথাৰ সুৰে বদলি গেল দেখোনে তোৰ নাই মই এতিয়া কথাবোৰ সঠিকভাৱে ক'ব লাগিব ন কাৰণ মই এজন সাহিত্যিক আজিৰ পৰাই আৰু কিতাপ লিখা আৰম্ভ কৰিম মই ভাল গল্প লিখিম কাৰণ বাবাজী কৈছে বহুত জলদি যিহেতু এজন ভাল সাহিত্যিক হ'ম মই পাৰবি যা বাবাজী যি কৈছ হ'ব ঠিক আছে হ'ব দিয়ক মই এতিয়া গৈ থাকো যা আজিৰ পৰা আৰু সাহিত্য চৰ্চাত লাগি যাব লাগিব বাবাজী সি কি সঁচাকে সাহিত্যিক হ'ব নেকি তাৰ মাথাটো পুৰা সাহিত্যিকৰ মাথা এটা সময়ত তহঁতৰ গাৰ সুনাম অৰ্জন কৰি আনবহি কিন্তু বাবাজী সি দেখোন এটা মস্ত গেলৰো নাই গেলা খাই কিবা খাই সেইটো তাৰ কথা কিন্তু তাৰ মাথাটো সাহিত্যিকৰ চাই থাকবি বহুত জলদি বিখ্যাত সাহিত্যিক হ'বহি ঠিক আছে বহুত বহিলো তোৰ দোকানত এতিয়া মই যাই থাকো দে যাব পাৰলি আহি থাকব ঠিক আছে তয়ো কালিৰ পৰা কামটো আৰম্ভ কৰি দিবি ৰাতিপুৱা হ'ব দিয়ক বাবাজী তালুকদাৰে পিছে এটা কথা গম পাইছি না নাই কি কথা বা আপুনি কলিহে গম পাম এবাৰ আমাৰ নেংনিপাৰাৰ পৰা ইলেকশ্যনত কাই উঠব বুলি ভাবছি গম নাপাও নহয় কাইবা উঠে কোন হ'ব আৰু তিলু বাগলাৰী এবাৰ বোলে সি উঠব বোলে ইলেকশ্যনত তিলুই উঠব তাক বেলেগে ভোট নেদিলেও গেলৰু এটাই দিব তাক ভোট কবা গেলে আপোনালোকৰ ঘৰৰ ফালৰ পৰা এটা ভোট যাব তাত কি কথা কৈয়ে সেই গেলৰুটোক ভোট দি আপোনালোক দুটাহে নেদে কিন্তু আপোনাৰ মৰমৰ পুত্ৰ জ্বালাই নেদাকে থাকব না তে আৰু তিলুৰ ৰেগুলাৰ কাষ্টমাৰ সি নেদব না আৰু কবা নচ্ছো আৰু কিবা পাকত যদি তিলু বাগলাৰী জিকবা লাগে পুৰা নিংনিপাৰা গাঁও গেলা গন্ধাই দিব সি তাক কোনো পধ্যে ভোট দি জিকবা নৰা তথাপিতো ঠিক নাই না নিংনিপাৰা গাঁওখনত গেলৰো সংখ্যা দিনক দিনে বাঢ়বাহে ধৰছি না গোটেই ইলেকশ্যন খেলবা পাৰা হৈছি দিনটো গেলা খাই পেলাই বাৰাণ্ডাত বেল্টি থাকে আৰু সি কুকুৰে ইলেকশ্যন খেলে তাৰ বৰহৈ পইচাও হৈছে কিজানি এক কুকুৰ খাখলাৰি কি কৰলাক আমাৰ গাঁৱৰ লগত দেখা নাই দিয়ক তালুকদাৰ দা মনত পৰিলি বেয়াই লাগে আশা কৰি ঘৰটো বনাইছিলো যেনকে ভাঙি ফেলছি সি সেইকাৰণে ভোট দিয়াৰ আগত 10 বাৰ মান ভাবি চাব লাগে হয় দিয়ক তালুকদাৰ দা ঠিক কথাই কৈছি মেধি খুৰাচোন কেতিয়া আহিলে আপুনি আহিলো ৰ অলপ আগত কথাত দেখোন ষ্টাইল বদলি গৈছে তোৰ নাই আজিকালি কথাবোৰ মই এনেকেই কওঁ কাৰণ মই এজন সাহিত্যিক সঠিকভাৱে অসমীয়া কোৱাটো মোৰ দায়িত্ব তই আৰু কিতাৰ পৰা সাহিত্যিক হলিয়ে
নাই নাই, জন্মৰ পৰাই মোৰ সাহিত্যিকৰ মাথাটো আছিল, কেৱল মই নিজকে গমেই পোৱা নাছিলো। ঠিক আছে, আপোনালোকে বহক, কথা পাতক। মোৰ মানে কেইটামান গল্প লিখিব লগা আছে। অ কি আপোনাৰ পুতেক বোলে সাহিত্যিক হৈছে তাৰ চেৰাপ খোৱাটো কম হৈছে বোধহয়, কি কয় গমেই নাপায়। কি যে হ'ব মানে ইয়াৰ লগতো দিন দীপেৰ বেলা চেৰাপটো খাই পেলাই কৰ কি নাটক কৰি থাকে, কি বোলে কিবাহৰ গল্প লিখে। বাদ দিয়ক মদেহীৰ কথা বাদ দিয়ক। তথাপিতো তালুকদাৰ আগৰ কথা বেলেগ আছিল, এতিয়া তাৰ পুতেক এটা আছে, অলপতো সি সলনি হ'ব পাৰিলা হয়। নাই দিয়ক, ইয়াৰ আশা কৰি থকা নাই আমি। আমাৰ নাতিৰ দায়িত্বশীল হ'ব নালাগে। তথাপিতো দিয়কচোন, নিজৰ বাপেক হিচাপে অলপ দায়িত্ব থাকবা লাগে। বাদ দিয়ক ইগলাৰ কথা আলোচনা কৰি লাভ নাই দিয়ক। ইগলা বস্তু জহাৰ নামে যাবা বাকী নাই, কিতাবাই গৈছে। হয় দিয়ক, আপোনাৰো কপালখন বিৰাট ফুটা, কি কৰব আৰু। কিনো কয়, সদায় সি মাল খাই পেলাই সেনকে থাকে, একো ক্লাছ চাছ নকৰে। তই যেতাই আহা সদায় সিয়াক এখনি জাগাতে পাবি। কিনো কয়, জয়ৰ পৰা নহলে আৰু দেখলি মাৰবা খেদব। কি খেদব মোক, ৰচোন মই কি কৰি আছে চাই থাক। পাগলা একো নকৰবি, বাচা দিব। তই চাই থাকচোন কি কৰো। তাই ইয়াৰ লগত মাৰ খাই নমৰলিহে হ'ল আৰু। পলো ঘন্টা পলো কি খুজে পাতবা নৰা দেখোন, পৰি মৰলি মদেহি মাষ্টৰ। মই দিছো ৰঘু দেখোন ভয়তে পললা। কি অসৎ চলি এঘণ্টা ক'ৰ পৰা আহিছে। ঘণ্টাৰ নিচাটো বহুত লাগছি, পৰি মৰলো। গৰমটোৱে বিৰাট গৰম দিছে। সদায় স্কুলত আহিবা ইচ্ছা নহৈছে ঘণ্টা মোৰ। পিছে গাজালৰ কিন্তু এইকেইদিন ভাল দিন চলছি। কি ভাল দিন চললাকে? ঘৰত মায়েৰে দেউতাৰে কায়ো নাই, পুৰা বিৰি টানি থাকবা পাৰছা। ঘণ্টা এইকেইদিন মজা লাগি আছে। কে সচ্ছৰ গোটেইডাল শেষ নকৰবি, দি মোকো। ৰহে দি আছো, কেনে কৰা নহয়, দি। বাবু হাত দেখোন ক'ৰ পৰা আহিলি? ক'ৰ পৰা আহিম আৰু, স্কুলৰ পৰা আহিছো। তই মোৰ বিৰি মাখা খাই। নহয় বাবু, ই খাই আছিল, মোক এনে দুইটান খাই চাবা দিছি। কথা নকবি মেলো। চবৰে জানো চালা বিৰি পাগলা। ৰঘু জো এইগলা বিৰি খোৱা মানুহ লগত থাকি লাভ নাই। হ'ব যায়, তোৰ নিজৰ বাইপেৰে এটা গেলৰো কবা পাৰে না, দেউতাই গেলা খাব। খাই যা, আহিলে মুখখনো গন্ধ শুঙি চাবিচোন। না পিছে আজি সুধিম ৰ। যা সুধবি যা। যিকোনো জো দেৰি হৈছে। জো সেইগলা খাই মৰক জো বিৰি। তাৰ জালাৰ পুতেকটো কিন্তু কম মাল নহব। এইটা দিবি না তই? ৰয়ে দি আছো। আৰু কি কেছে জ্বালাই দেখোন বিড়ি খাওঁৱে একো নকলাই। তাকেইতো, বেয়া বস্তু কেতিয়াও নাচাবা, বেয়া বস্তু কেতিয়াও নাখাবা, কেতিয়া নপৰা কেতিয়াও বিপদত। আৰু কি কেছে ই পাগলা হৈছে নেকি নে কি বকি গেল দেখোন সেই মুখা। তাকেইতো ঘণ্টা ধৰবাই নললো। ঘণ্টা চেৰাপৰ নিচা বোধ এটা তামাম হৈছে। কবা নৰো, চেৰাপ খাই বোধে পাগলাও হৈছে অলপ। সেইগলা বাদ দি একো যে নকৰলা সি। তাকেইতো মই ভয়ে খাই গৈছিলো গোটেই আহাই। এতিয়া দি বিড়ি দেল। দি আছো ৰ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব। বন্ধুসকল, আজিৰ কাৰণে বাই বাই। আৰু ইয়াৰে ছেকেণ্ড পাৰ্টটো বহুত জল্দি আহি আছে দিয়ক। অ'কে, বাই বাই।